আজি মই এগ ডোচা বনাব ওলাইছোঁ। তাৰ বাবে মই এয়া বেটাৰটো প্ৰস্তুত কৰি লৈছোঁ। চাওক কি সুন্দৰকৈ বেটাৰটো প্ৰস্তুত হৈছে। এতিয়া মই এইটো আস্তেকৈ অঁতাই ল'লোঁ। এতিয়া গেছটো জ্বলালোঁ আৰু পান এখন পাতি দিলোঁ। ডোচা বনাবৰ কাৰণে চাওক পানখন অলপ বহল হ'ব লাগে। মই ঠিকে বহল পান লৈ লৈছোঁ। এতিয়া অলপমান পানী ছটিয়াই দিলোঁ। টাৱাখন গৰম হোৱাৰ লগে লগে তাপৰ ভাৰসাম্যটো ৰক্ষা কৰিবৰ কাৰণে এতিয়া এইখিনি মুচি ল'লোঁ। চাওক দি পেলাই অতি সুস্বাদু বনাবলৈ অতি সহজ হয়। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো এইটো যে টেষ্টি কিটচেন ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইকছ কমেণ্টছ কৰিব। এয়া দেখিছেনে সদায় এনেধৰণে ঘূৰাব লাগে। এয়া চাওক, এয়া চাওক ঘূৰি কাটাৰ যোনফালে যায় ঠিক সেইফালে ঘূৰাব লাগে। এয়া চাওক সুন্দৰকৈ ঘূৰোৱা হৈ গ'ল ইতিমধ্যে। এতিয়া ইয়াতে মই অকণমান ঘি দি দিলোঁ। ঘিৰ পৰিৱৰ্তে তেলো দিব পাৰে, যিকোনো তেলেই দিব পাৰে। অকণমান ঘি দি দিলোঁ। দি পেলাই চাওক অকণমান কণী এটা ভাঙি দিছোঁ। যিহেতু এগ ডোচা গতিকে কণীৰ ডোচা যিহেতু গতিকে কণী দিবই লাগিব। চাওক দি পেলাই এইটো সুন্দৰকৈ মহলাই দিলোঁ, বেলেগ একো নাই। দিলোঁ, সুন্দৰকৈ সানিব লাগে। খাবলৈও ভাল, ভোকো মৰি যায় আৰু বনাবলৈও সহজ হয়। ইয়াতে অকণমান মই নিমখ দি দিলোঁ। তাতে অকণমান জালুকৰ গুড়ি ছটিয়াই দিছোঁ সোৱাদটো ভাল হ'বৰ কাৰণে, আৰু অকণমান চিলি পাউডাৰ দি দিলোঁ ছটিয়াই। হৈয়ে যায়, বৰ সোনকালে হৈ যায়। বৰ সহজ ৰেচিপি। চাওক কি সুন্দৰকৈ উঠি গ'ল। এয়া যি সহজ, বনাবলৈও সহজ, খালি বেটাৰটো সোনকালে বনাব লাগে। বেটাৰৰ লিংকটো দি দিছোঁ, আপোনালোকে চাই ল'ব বেটাৰটো কেনেকৈ প্ৰস্তুত কৰিব পাৰে। এয়া চাওক ইতিমধ্যে সুন্দৰকৈ এগ ডোচা বা কণীৰ ডোচা প্ৰস্তুত হৈ গ'ল। এটা অতি সুন্দৰ ৰেচিপি। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ, আৰু ভিডিঅ'টো পহিলাৰে পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ।